মছলা পাতিও নহয়। আৰু এয়া ইয়াতে দি দিলোঁ মোৰ মাংসত পূৰা মছলা নিমখ মানে নিমখ দি পূৰা পানী দি দিছোঁ। এতিয়া দি দিছোঁ ঢাকি দি 10 মিনিটমান সময় এনেকৈ এৰি দিছোঁ। পূৰা গেছ হাই ফ্লেমত আছিলে, তাৰপিছত শুকাই গ'ল পানী। আজি কেৰাহীতে বহাইছোঁ, তেনেহ'লে কুকাৰত বনাওঁ, আৰু কুকাৰত বনালেও ভাল লাগে, কিন্তু কেতিয়াবা কম মাংস হ'লে কেৰাহীত বনালেও খাব সোৱাদ হয়। এনেকুৱা পূৰা পানীখিনি শুকাই লাৰি পূৰা কলা কৰাৰ চেষ্টা কৰি আছোঁ। ইয়াতে ইমানখিনিয়ে ভাজিলোঁ, আৰু ইয়াতকৈ বেছি লাৰি থাকিলে কলা হৈ গ'ল হয়, কিন্তু ইমান দূৰ ৱেইট নকৰিলোঁ, আৰু কাৰণ হুমাইৰৰো বহুত ভোক লাগিছে, সেইটো কাৰণে এনেকুৱাই নামাই দিছোঁ। আৰু এইফালে মই বনাইছোঁ চালাডত অকল তিয়ঁহ আৰু পিঁয়াজ আছে, নেমু আছে লগতে। এয়া মাংস ৰেডি হৈ গ'ল, আৰু এতিয়া এয়া হুমাইৰাক ভাত দিছোঁ, মাংস বনা চালাড আৰু নেমুৰে, আৰু তাই পূৰা খুচি হৈ গৈছে।